অনুষ্ঠিত হোৱা দিবানৈশ ক্ৰিকেট খেল প্ৰতিযোগিতাৰ আজি মঞ্চত উপস্থিত থকা সন্মানীয় অতিথিবৃন্দ, এই অঞ্চলৰ বয়োজ্যেষ্ঠ মুৰব্বীসকল, অৱসৰপ্ৰাপ্ত শিক্ষকসকল, নহয় বতৰো যথেষ্ট বেয়া বৰষুণ দিছে, কিন্তু এই প্ৰতিকূল বতৰকো নেওচি আজি যিমান যুৱক বা আজি এই অঞ্চলৰ ৰাইজে আজি খেলখনৰ প্ৰতি যি সঁহাৰি দিছে তাৰ বাবে আপোনালোকক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। খেল আমাৰ কেৱল এটা উপভোগ কৰাই নহয়, এই খেলৰ জৰিয়তে আমাৰ এই অঞ্চলৰ উঠি অহা প্ৰজন্মৰ যি প্ৰতিভা, সেই প্ৰতিভা বিকাশৰো এখন মঞ্চ আজি যে যুৱ সংঘ ইয়াতে প্ৰদান কৰিছে। মই ভাবো যি সুন্দৰ এটা পৰিৱেশ, লাইটিঙৰ ব্যৱস্থা আছে, মঞ্চৰ ব্যৱস্থা আছে, এংকৰিঙৰ বাবে ধুনীয়া এগৰাকী ব্যক্তি আমন্ত্ৰিত হৈ আনিছে, খুব এটা সুন্দৰ পৰিৱেশত আজি খেলখন অনুষ্ঠিত কৰিছে। গতিকে সকলোৱে এই খেলখন যাতে ভালে ভালে হৈ যায়, সকলো খেলপ্ৰেমী ৰাইজক এই খেলখনৰ প্ৰতি সহযোগ কৰিবলৈ মই আহ্বান জনালো আৰু প্ৰত্যেকগৰাকী খেলুৱৈ মই খেলৰ জিকা হাৰা থাকে তাৰ বাবে মই শুভেচ্ছা জ্ঞাপন কৰিছো। তো সদৌ শেষত আজি এই ক্লাবৰ প্ৰত্যেকগৰাকী সদস্যক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছো আজি মোক ইয়ালৈ মাতি অনাৰ বাবে। আপোনালোকে সকলোৱে মোৰ কাৰণে দোৱা কৰিব। মোৰ নাম মীনাক্ষী ৰহমান, কয়াকুছিত ঘৰ, মই এই দলৰ কেন্দ্ৰীয় সভা সম্পাদিকা। অহা 2026 চনত এটা ডাঙৰ মিছনৰ বাবে আমি আগবাঢ়িছো। সকলোৱে মোৰ কাৰণে দোৱা কৰিব, আপোনালোকৰ সকলোৰে কাৰণে আমি সকলোৱে দোৱা কৰিম। আসসালামু আলাইকুম, ধন্যবাদ।